ৰাজ্যত অব্যাহত আছে জনপ্ৰতিনিধিৰ গিৰগাই ক্ৰয় বিক্ৰয় বিতৰ্ক আজি সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ বোকাখাততো প্ৰতিবাদত বহিল কংগ্ৰেছৰ নেতাকৰ্মী সদৰ চাৰিআলিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ দলটোৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ লখিমপুৰৰ লালুকতো কংগ্ৰেছৰ প্ৰতিবাদ গিৰগাইৰ প্ৰসংগক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় গৰুকুটিৰ গিৰগাই কেলেংকাৰী এক বৃহৎ কেলেংকাৰী আৰু এই কেলেংকাৰীত জড়িত আছে অসমৰ মন্ত্ৰী বিধায়ক আৰু তেখেতৰ পৰিয়ালবৰ্গ যি সময়ত বিজেপি চৰকাৰে গোমাতা পূজনৰ কথা কৈছে সেই সময়ত যদি গোমাতাক লুণ্ঠনৰ দ্বাৰা তেওঁলোকে এনে দুষ্কাৰ্যত লিপ্ত হৈছে গতিকে গো ভক্ষণৰ সমপৰ্যায়লৈ এটা কাম হৈ পৰিছে আৰু তেওঁলোকে এই কাৰ্যত লিপ্ত হৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যি সময়ত এনে দুষ্কাৰ্যত লিপ্ত থকা জয়ন্ত মল্ল বৰুৱা তেখেতে সাংবাদিকসকলকো অশিষ্ট আচৰণ কৰি তুচ্ছ-তাচ্ছিল্য কৰিছে আৰু তেনে ক্ষেত্ৰত তেখেতক আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে আৰু তেখেতৰ সাংবাদিকসকলে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে আমি এটা গৰিহণাৰ যোগ্য আৰু আমি ধিক্কাৰ দিছোঁ আৰু এই কাৰ্যৰ উচিত তদন্তৰ বাবে আমি আজি ইয়াত সমবেত হৈছোঁ আৰু আমি প্ৰতিবাদ জনাইছোঁ যে এনে কাৰ্য হ'ব নালাগে যি সময়ত অৰ্থনৈতিকভাৱে জোৰুলা অসমৰ সাধাৰণ ৰাজ্যক অৰ্থনৈতিক সংস্থাপনৰ এটা ব্যৱস্থা নকৰাকৈ তেওঁলোকে মন্ত্ৰী বিধায়কসকলে ৰাজ সাহায্যলৈ নিজে স্বাৱলম্বী নিজে ধনোপাৰ্জনৰ পথ মুকলি কৰিছে সেই সময়ত কিন্তু আমাৰ তেওঁলোকে গাখীৰ বেছিকৈ উৎপাদন কৰিব লাগে গাখীৰৰ চাহিদাতকৈ গাখীৰৰ উৎপাদন কম মাছ যিমান লাগে মাছ আমাৰ ইয়াতে মাছৰ উৎপাদন কম আমাৰ ইয়াতে শস্য সামগ্ৰী যিমান লাগে সেইবিলাকৰ উৎপাদন কম এইবিলাকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চকু দিব লাগে মীন পালকসকলক গো পালকসকলক ৰাজ সাহায্য দিব লাগে এই দাবীবোৰ আন সন্মানীয় বিধায়কসকলৰ লগতো ময়ো কৰি আহিছোঁ গৰুখুটি যে এটা ব্যৰ্থ প্ৰকল্প গৰুখুটি যে অসমৰ ৰাইজৰ কাৰণে কোনো লাভজনক নহয় গৰুখুটি যে কেৱল অসম চৰকাৰৰ মন্ত্ৰীসকল পদ্ম হাজৰিকা বিজেপিৰ নেতা এজেপিৰ নেতা পালি নেতাসকলে লাভান্বিত হোৱাৰ কাৰণে এটা প্ৰকল্প গৰুখুটি যে এটা ৰাজনৈতিকভাৱে স্থাপন কৰা এটা প্ৰকল্প এই কথাবিলাক পবিত্ৰ বিধানসভাৰ লগতে বিধানসভাৰ বাহিৰত আমি আগৰ পৰা উত্থাপন কৰি আহিছোঁ কন্যাকা পদ্ম হাজৰিকা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ